ভগৱান বিষ্ণুৰ বৈকুণ্ঠ ধামলৈ যদি কোনো জীৱাত্মা যায় তেন্তে 7খন দুৱাৰ পাৰ কৰিব লাগে। আমি মনুষ্য যেতিয়া ভগৱানৰ নাম জপ কৰোঁ, ভক্তি কৰোঁ, সেৱা কৰোঁ তেন্তে আমাৰ আত্মা চিধা বৈকুণ্ঠ ধামলৈ যায়। আমি জনম মৃত্যুৰ পৰা মুক্তি পাওঁ। কিন্তু বৈকুণ্ঠ ধামলৈ যাওঁতেও আমাৰ আত্মাই 7খন দুৱাৰ পাৰ কৰিব লাগে। সেই 7খন দুৱাৰনো কেনেকুৱা আমি আজি ভিডিঅ'টোৰ যোগেদি জানিম। এটা পুণ্য আত্মা যেতিয়া বৈকুণ্ঠ ধামলৈ যায় তেতিয়া 7খন দুৱাৰ খোল খায়। এই দুৱাৰত আপোনাক বেলেগ বেলেগ ধৰণে প্ৰমাণ কৰি চায়। তাৰ পাছতহে আপুনি বৈকুণ্ঠ ধাম শ্ৰীহৰিক লগ পাব। সকলোতকৈ প্ৰথমে আমি জানো প্ৰথমখন দুৱাৰৰ বিষয়ে। প্ৰথমখন দুৱাৰলৈ যেতিয়া মনুষ্য যায় তেতিয়া প্ৰমাণ কৰি চায় যে মানুহজনৰ কাম বাসনা আছেনে নাই। যদি অকণমান হ'লেও কাম বাসনাৰ প্ৰতি মন আছে তেন্তে তাৰ পৰাই ঘূৰাই পঠিয়াই দিয়ে। যাৰ কাম বাসনা নাই তেওঁৰ কাৰণে এই দুৱাৰখন খোল খায়। দ্বিতীয় দুৱাৰখনত দেখা যায় যে মনুষ্য খঙাল হয় নে নহয়। বৈকুণ্ঠ হৈছে প্ৰেম আৰু আনন্দৰ স্থান। ইয়াত খঙৰ কোনো জেগা নাই। গতিকে খং থকা ব্যক্তি তৃতীয় দুৱাৰ পাব নোৱাৰে। যি ব্যক্তি দয়ালু আৰু শান্ত স্বভাৱৰ হয় তেওঁৰ কাৰণে দ্বিতীয় দুৱাৰখন খোল খায় আৰু তৃতীয়খন দুৱাৰ পায়গৈ। কোৱা হয় মানুহ পাপীতকৈ বেছি লোভীয়া। তৃতীয় দুৱাৰখনত দেখা যায় যে মনুষ্য লোভীয়া হয় নে নহয়। যাৰ মনত লোভ আছে তেওঁৰ কাৰণে এই দুৱাৰখন খোল নাখায়। যদি মনত কোনো ধৰণৰ লোভ নাই, মন অতি উদাৰতা হয় তেওঁলোকৰ কাৰণেহে এই দুৱাৰখন খোল খায় আৰু তাৰ পিছত চতুৰ্থখন দুৱাৰ খোল খায়। চতুৰ্থখন দুৱাৰ পাৰ হৈ যোৱাটো অতি কঠিন কিয়নো ইয়াত মনুষ্যৰ মোহ মায়া আছে নে নাই এই বিষয়ে চোৱা হয়। যি ব্যক্তি মোহ মায়াই ভৰি আছে তেনে লোক এই দুৱাৰখন পাৰ হৈ নাযায়। আনফালে যাৰ মোহ মায়া নাই, লক্ষ্য কেৱল ভগৱান বিষ্ণুক প্ৰাপ্তি কৰা তেনেকুৱা ব্যক্তিয়েহে এই দুৱাৰখন পাৰ হৈ আনখন দুৱাৰ খোল খায়। যেনেকৈ দুৱাৰ খুলি গৈ থাকে তেনেকৈ পৰীক্ষাও কঠিন হৈ গৈ থাকে। 5 নম্বৰ দুৱাৰখনত মনুষ্য অহংকাৰ বিষয়ে চায়। মানুহৰ একমাত্ৰ অহংকাৰে হৈছে শত্ৰু। কোনো ব্যক্তিয়ে মনত অহংকাৰ লৈ বৈকুণ্ঠ ধামলৈ যাব নোৱাৰে। ইয়াত থকা সকলো আত্মা একে সমান হয়। সকলো আত্মাই বিষ্ণুৰ ৰূপ ধাৰণ কৰে। গতিকে বৈকুণ্ঠত পঞ্চম দুৱাৰখন এজন নিৰ্মল নিৰহ অভিমান ব্যক্তিৰ কাৰণেহে খোল খায়। 5 নম্বৰখন দুৱাৰ খোলাৰ পাছত 6 নম্বৰ দুৱাৰ মুকলি হয়। এই দুৱাৰত চকু চৰহা মনুষ্য অৰ্থাৎ মনত জ্বলন হোৱা ঈৰ্ষাপৰায়ণ ব্যক্তি এই দুৱাৰত প্ৰৱেশ কৰিব নোৱাৰে। এনেকুৱা মনুষ্য 5 নম্বৰ দুৱাৰখন পাৰ কৰাৰ পিছত 6 নম্বৰ দুৱাৰখনৰ পৰাই ঘূৰি যাব লাগে। এই গোটেইকেইখন দুৱাৰ খুলি যোৱাৰ পাছত ভগৱান বিষ্ণুৰ 7 নম্বৰ দুৱাৰখন মুকলি হয়। এইখনেই বৈকুণ্ঠ ধামৰ মুখ্য দুৱাৰ বুলি কোৱা হয়। এই দুৱাৰখন খোলাৰ লগে লগে মনুষ্য বৈকুণ্ঠৰ নিবাসী হৈ পৰে। বৈকুণ্ঠ ধাম পোৱাৰ লগে লগে বিষ্ণুৰ ৰূপ ধাৰণ কৰি জীৱাত্মা আকৌ কেতিয়াও পৃথিৱীলৈ ঘূৰি নাহে। এয়াই আছিল আজিৰ বৈকুণ্ঠ ধামৰ দুৱাৰৰ বিষয়ে। আৰু এনেকুৱা ভিডিঅ' যদি আপোনালোকে চাব বিচাৰিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই ফ্ৰেণ্ডছ।